মই স্কুল টিচাৰ ডিএনএ মিশনকা হাইস্কুল কোকৰাঝাৰত স্কুলৰ পৰা খোজকাঢ়ি মই শান্তিনগৰ মণ্ডলপাৰাত থাকোঁ তাত মই খোজকাঢ়ি যাব লৈছিলোঁ তেতিয়া দুজন মানুহ বাইকত আহি মোৰ গলাৰ চেইনটো পাৰি লয় মোৰ ডিঙিৰ চেইনটো তাত পিছত মই শ্ল' কৰি দিছিল তেতিয়া মোৰ কাষত যেতিয়া আহিছে মোৰ হাতত এটা বেগ আছিল সেইকাৰণে মই ধৰিব নোৱাৰিলোঁ তো মই চিৎকাৰ দিলোঁ চিৎকাৰ দিওঁতে প্ৰচুৰ স্পীড বাঢ়াই দি সিহঁতে পলাই গ'ল মানুহ গৈছিল পিছত বাইক লৈ গৈছিল কিন্তু সিহঁতৰ বাইক ইমান স্পীড যে পিছতে কোন মানে টাৰ্ণিঙত গ'ল না সোজা গ'ল দেখিব পৰা নাই সোজা স্পীডত চলি গুচি গৈছে হেলমেট পিন্ধিছিল কিন্তু দুইজনের কাজ উঠানো আছে তুলি দিয়া আছে 12:30 মানত মানে 33.5 গ্রাম আর কিমান মূল্য হ'ব এতিয়াতো 1,22,000 চলি আছে 10 গ্রাম এই 33.5 গ্রাম আছিল পুলিচ গৈছিল আগতে ঘৰত পাৰাৰ সিসি ক্যামেৰাৰ পৰা ফটো তুলি নিয়ে আহিছে নম্বৰটো পোৱা গৈছে হৈ থাকি ইয়াৰ আগতে যে মিলন তীৰ্থ ক্লাব আছে ওইটিও শান্তিনগৰত মিলন তীৰ্থ ক্লাবৰ ওচৰত এজন মহিলাৰ লৈ গৈছে কত মাস হবে 2 months আগত আর মই তো এত বাইরে ঘরের পৰা বাইরে হওয়া না যেহেতু মই অত খেয়াল করা নাই নিশ্চয় বাইরে হয় নিরাপদভাৱে যাতে মহিলাবিলাকে চলিব পাৰে আৰু এনেকুৱা ঘটনা নঘটে এইটো দিন দুপুৰত ৰাতিপুৱাতো অকলে সাৱধানে থাকে কিন্তু দিনত এত সাৱধান হ'ব নোৱাৰে এই যে ছিনতাইবাজগুলি ঘূৰি ফুৰি আছে মানুহ তো চিনা না যায় বাইকত তো বহুত মানুহ চলাফেরা করে কোনে চোর আর কোনে কি ভাল মানুহ এইটো বুঝা না যায়